জুবিন হত্যাৰ গোচৰ দীঘলীয়া কৰিব খুজিছে শ্যামকানুৰ অধিবক্তাই। শ্যামকানুৰ অধিবক্তাক ধমক সত্ৰ ন্যায়াধীশৰ। অভিযুক্তই কাৰোবাৰ কথাত কাৰাগাৰতে আশ্বস্ত হোৱাৰ অভিযোগ গৰিমাৰ। আজিৰে পৰা আৰম্ভ হল জুবিন গাৰ্গৰ হত্যা গোচৰত অভিযুক্তৰ চাৰ্জ ফ্ৰেম প্ৰক্ৰিয়া। গোচৰটো শুনানি কাৰ্যক খৰতকীয়া কৰি পুনৰ শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব। বৃহস্পতিবাৰে আদালতত জুবিনৰ 2 PSO পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা, শেখৰ জ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গৰ বিৰুদ্ধে থকা হত্যাৰ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ আদালতত তেওঁলোকৰ অধিবক্তাই দাখিল কৰিলে আবেদন। শুকুৰবাৰে এই আবেদনৰো হ'ব শুনানি। ক্ৰিমিনেল চাৰ্জেছটো মানে একটু বেছি আছে, সেইটো কাৰণে টাইম লাগিছে। তো আজি আমি আধাখিনি পাঠ কৰিলোঁ, আধাখিনি খতম হ'ল, অহাকালি আৰু আধাখিনি হ'ব। নতুন পিটিশ্যন মানে সিহঁতৰ ডিছচাৰ্জ পিটিশ্যন ফাইল কৰিছিলে, তো এই ডিছচাৰ্জ পিটিশ্যনৰ হেয়াৰিংখিনিও অহাকালি হ'ব। মানে গোটেইকেইজনে কৰা নাই, আজি শেখৰ জ্যোতিয়ে কৰিছিলে, তাৰপিছত আপোনাৰ নন্দেশ্বৰ বৰা, PSO 2জনে কৰিছে আৰু সন্দীপন গাৰ্গে কৰিছে। এই বিষয়টোত গৰিমা শইকীয়ায়ো অসন্তুষ্টি প্ৰকাশ কৰি কয় যে শ্যামকানুৰ অধিবক্তাই প্ৰক্ৰিয়াটো দীঘলীয়া কৰিব বিচাৰিছে। যে শ্যামকানু মহন্তৰ উকিলে সদায় একেটা কথাই ৰিলাইট ডকুমেণ্টছ পোৱা নাই, একেখিনি কথাকে বাৰে বাৰে কৈ থকা দিছে। আজি আৰম্ভণিটো সেয়াই হৈছিলে। সকলোৱে আমি মানে প্ৰথম আৰম্ভণিটোতে নিৰাশ হওঁ, কিন্তু সেইখিনি কথা আজি আদালতে যিহেতু খাৰিজ কৰিছে, তেওঁলোকক ৰিজেক্ট কৰিছে সেইটো সময়, আৰু মহামান্য আদালতৰ বহু মূল্যৱান সময় নষ্ট কৰিছে বুলিও কৈছে। গতিকে সেই কথাটোত আমি আজি সন্তুষ্টি লাভ কৰিছোঁ। লগতে গৰিমাই খেদ প্ৰকাশ কৰি কয় যে জুবিন হত্যা গোচৰৰ অভিযুক্ত কাৰাগাৰত আৰামত থকাৰ দৰে অনুভৱ হৈছে। আৰামত আছে, খুব আশ্বস্ত হৈ আছে কিবা কথাত চাগে। কেনেকৈ কি কাৰণত তেওঁলোকে সেইখিনি মানে পাইছে মই নাজানো, কিন্তু খুব মানুহ একিউজ হৈ থাকিলে, আচলতে জেলত থাকিলে মানুহ যেনেকৈ টেনশ্যনত থাকিব লাগে, বা এইটো মাৰ্ডাৰ কেছত তেওঁলোক একিউজ। গতিকে সেইখিনি মানুহে যেনেকুৱা ধৰণৰ শংকাত থাকিব লাগে, সেই শংকা মই আজিলৈকে কোনোদিনে দেখা নাই। মই প্ৰতিদিনেই কোৰ্টলৈ আহিছোঁ। আমি কেতিয়া ন্যায় পাম, আমি কেতিয়া উত্তৰ পাম, সেই কথাবোৰ লৈ আমি যিমান টেন্সড, মই সেইকেইটা মানুহৰ মুখত কোনোদিনে মই সেইখিনি শংকা দেখাই নাই। ফাষ্ট ট্ৰেক আদালত সন্দৰ্ভত গৰিমাই কলে, ফাষ্ট ট্ৰেক আদালতৰ কথা ঘোষণা কৰা দেখিছো, কাৰ্যকৰী হলেহে গম পাম কেনেকৈ আগবাঢ়ে। আজি এতিয়া এনাউন্সমেণ্ট হৈছে দেখিছোঁ, অফিচিয়েল নটিচ কিন্তু এতিয়ালৈকে অহা নাই। গতিকে সেইটো কেতিয়া আৰম্ভ হ'ব সেইটো নাজানো। আজি মাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ এক্স হেণ্ডেলত চাগে সেইটো মানে এনাউন্স কৰিছে।